ঢকুৱাখানাত এইবাৰ এখন ব্যতিক্ৰমী লটাৰী খেল। আপুনি লটাৰী বা ভাগ্য পৰীক্ষা খেল বহুত দেখিছে। এইবাৰ আমি জনাবলৈ আহিছোঁ এখন ব্যতিক্ৰমী লটাৰী খেল। এই খেলত আপুনি সৌভাগ্যৱান হৈ লাভ নকৰিব কোনো বিলাসী বাহন। মাত্ৰ 50 টকাত সভ্যভৰ্তি হৈ আপুনি অৰ্জন কৰিব পাৰিব অতুল্য জ্ঞানৰ মেটমৰা ভাণ্ডাৰ। ক'ত অনুষ্ঠিত হ'ব এইখন ব্যতিক্ৰমী লটাৰী? জানিবলৈ চাওক এই প্ৰতিবেদন। শিক্ষা সংস্কৃতি ভাষা সাহিত্যৰ বৰঘৰ স্বৰূপ ঢকুৱাখানা। অতীজতেই ইতিহাসৰ পাতত সোণালী আখৰেৰে খোদিত ভদ্ৰলোকৰ বাসস্থান এই ঢকুৱাখানা। ইয়াৰোপৰি অসমৰ 150 বছৰীয়া সংবাদ ক্ষেত্ৰখনতো ঢকুৱাখানাৰ নাম স্বৰ্ণীল বৰ্ণৰে জিলিকি আছে। এইখন ঢকুৱাখানাতেই গতানুগতিকতাৰ পৰা আঁতৰি অলপ পৃথক আৰু সুকীয়া চিন্তাই পোখা মেলিছে। এটা অৰ্থ সৰ্বস্ব প্ৰাত্যহিকতাৰ বিপৰীতে থিয় দি এইবাৰ এখন ব্যতিক্ৰমী চিন্তাৰে এখন লটাৰী খেল খেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। য'ত নামী দামী বিলাসী গাড়ীৰ সীমাহীন তালিকাৰ পৰিৱৰ্তে আপুনি পাব পৃথিৱীৰ প্ৰখ্যাত বিখ্যাত লেখকৰ অমূল্য অতুল্য জ্ঞান গৰিমাৰে সমৃদ্ধ অফুৰন্ত গ্ৰন্থ সম্ভাৰ। এই ব্যতিক্ৰমী লটাৰী খেল খেলাবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ঢকুৱাখানা নাট্য বিদ্যালয়ে। 2010 চনতে স্থাপিত ঢকুৱাখানাৰ অগ্ৰণী আৰু সৰ্বজন সমাদিত অনুষ্ঠানটোৱে অনাগত 20 জুনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু নাট্যমঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত এই বিশেষ লটাৰী অনুষ্ঠিত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। নাট্যমঞ্চৰ সচিব গণেশ চমুৱাই জনোৱা মতে উপহাৰ কুপনৰ মাচুল 50 টকা নিৰ্ধাৰণ কৰা হৈছে। অনলাইন যোগে উপহাৰ কুপনৰ টিকট লাভ কৰাৰ সুবিধা বিশিষ্ট এই খেল সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পন্থাৰে অনুষ্ঠিত কৰিব 18 জুনত। খেলৰ সৌভাগ্যৱান মুঠ 25 গৰাকী বিজেতাক প্ৰথিতযশা সাহিত্যিকৰ বিৰচিত অমূল্য গ্ৰন্থ সম্ভাৰ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব। সচিব চমুৱাই জনোৱা মতে প্ৰথম পুৰস্কাৰ হিচাপে 10,000 টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ, দ্বিতীয় পুৰস্কাৰ হিচাপে 8,000 টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ, তৃতীয় পুৰস্কাৰ হিচাপে 6,000 টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ, চতুৰ্থ পুৰস্কাৰ হিচাপে 4,000 টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ আৰু পঞ্চম পুৰস্কাৰ হিচাপে 2,000 টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ আৰু ষষ্ঠ পুৰস্কাৰ হিচাপে মুঠ 20 গৰাকী ভাগ্যশালী ব্যক্তিলৈ গ্ৰন্থ সম্ভাৰ আগবঢ়াব। 20 জুনৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সশ্ৰদ্ধ স্মৰণত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি, বিষ্ণু ৰাভা সংগীতৰ প্ৰতিযোগিতাৰ লগতে বিষ্ণু ৰাভা সংগীতৰ ওপৰত সৃষ্টিশীল নৃত্যৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে অনুষ্ঠানৰ মুখ্য আহ্বায়ক কমিন শইকীয়াই। দিৱসৰ দিনা অন্তৰংগ আলাপ, আলোচনা সত্ৰ, বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিব বুলি মুখ্য আহ্বায়ক শইকীয়াই জনালে। এই দিৱসৰ লগতে ব্যতিক্ৰমী লটাৰী খেলৰ সভ্যভৰ্তি আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী ব্যক্তি প্ৰতিযোগীসকলক 9101824922, 9101021101 আৰু 9678198755 নম্বৰত যোগাযোগৰ বিনম্ৰ আহ্বান জনোৱা হৈছে। ঢকুৱাখানা নাট্য বিদ্যালয়ে 2010 চনৰ পৰা এটা ব্যতিক্ৰমী প্ৰচেষ্টাৰে কাৰ্যসূচী হাতত লৈ আহিছে। নাটকৰ প্ৰথাখন ঢকুৱাখানাৰ লগতে অসমৰো নাটকৰ প্ৰথাখন উবৰাৰ কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে আৰু ঠিক এই বছৰো 2024 বৰ্ষত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক স্মৰণ কৰি আৰু নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এখন গ্ৰন্থ লটাৰী আয়োজন কৰিছোঁ। আৰু এই গ্ৰন্থ লটাৰী আয়োজন কৰা মূলতে হ'ল যে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ যে অসমৰ বিভিন্ন বা ঢকুৱাখানাৰ বিভিন্ন ঠাইত আমি দেখা পাওঁ লটাৰী খেল খেলোৱা হয়, কিন্তু তাত আমাৰ বিভিন্ন নামী দামী গাড়ী বা বিভিন্ন ধৰণৰ নামী দামী সম্পদসমূহ তাত পুৰস্কাৰ দিয়া হয়। কিন্তু আমি এবাৰ ব্যতিক্ৰমী এটা প্ৰয়াস আমি হাতত লৈছোঁ যে আমি তাত গ্ৰন্থৰ টোপোলা আমি প্ৰয়াস কৰিম, দিয়াৰ প্ৰচেষ্টা হাতত লৈছোঁ। যিহেতু প্ৰথম প্ৰাইজটো থাকিব 10,000 টকাৰ এটা গ্ৰন্থ টোপোলা আৰু দ্বিতীয় পুৰস্কাৰ থাকিব 8,000 টকাৰ গ্ৰন্থ পুৰস্কাৰ টোপোলা এটা আৰু 6,000 টকাৰ তৃতীয় পুৰস্কাৰ, তাৰপিছত ঠিক তেনেকৈ 5,000 টকাৰ আৰু 2,000 টকাৰ এনেকৈ 5টা দিয়া হ'ব। আৰু ঠিক তেনেকৈ আমি 20জন বিশেষ বিজেতালৈ আমি পুৰস্কাৰ গ্ৰন্থ টোপোলাৰ প্ৰদান কৰিম। মুঠতে আমি 25জন ব্যক্তিলৈ এই গ্ৰন্থ টোপোলা প্ৰদান কৰা হ'ব। যিহেতু আমি এটা আশা আছে যে কিতাপৰ যি আলোকময় যাত্ৰা, এই আলোকময় জগতখনত আমি সকলোৱে যাতে প্ৰৱেশ কৰোঁ। যিহেতু আমি দেখা পাইছোঁ যে বৰ্তমান সমাজত আমাৰ মানৱ সম্পদসমূহ হেৰাই গৈছে আৰু এই কিতাপৰ চৰ্চা, কিতাপৰ লেখকসকলে কিতাপ লিখে, কিন্তু তেওঁলোকৰ কিতাপসমূহ আজি সমাজত বিক্ৰীৰ চাহিদাটো কমি গৈছে। আৰু আমি ভাবোঁ যে এই লটাৰী খেলখনৰ জৰিয়তে, গ্ৰন্থ লটাৰীৰ জৰিয়তে ঢকুৱাখানাৰ পৰা গোটেই সমগ্ৰ অসমবাসীক
এটা আলোড়ন সৃষ্টি হোক আৰু কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়ি যাওক হ'বলগীয়া এই গ্ৰন্থলতাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু আমাৰ ঢকুৱাখানা নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ যি গ্ৰন্থলতাৰী ইয়াত আমি আয়োজন কৰা হৈছে আচলতে সেইটো গ্ৰন্থলতাৰী নহয় আমি এটা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান পাতিব হ'লে আমি ৰাইজৰ দান বৰঙণি লৈ আমি যিটো অনুষ্ঠান পাতিব লগা হয় আৰু এই যি আমি অনুষ্ঠান পাতিছোঁ এই যিটো আমাৰ লটাৰী প্ৰতিযোগিতা পতা হৈছে সেই প্ৰতিযোগিতা আমাৰ কোনো মানুহক যেতিয়া ডনেশ্যন কৰিব যাম কাৰোবাৰ পৰা যেতিয়া আমি বৰঙণি সংগ্ৰহ কৰিব যাম আমি বেলেগকৈ বৰঙণি সংগ্ৰহ নকৰোঁ কোনোবাই যদি আমাক 100 টকা দিছে সেই 100 টকাৰ বিনিময়ত আমাৰ যিটো টিকেটৰ মূল্য হ'ব সেই টিকেটটোহে তেওঁলোকক দি আহিম আমি কোনো এক্সট্ৰাকৈ আমি তেওঁলোকৰ পৰা ডনেশ্যন নলওঁ আমাৰ উদ্দেশ্য এইটোৱে আৰু তেওঁলোকে যি দিব তেওঁলোকে কিবা এটা তেওঁলোকেও পাব আৰু আমি ভাবিছোঁ আমি সেই দান বৰঙণিত তেওঁলোকক কিবা এটা দিব পাৰোঁ আমাৰ অনুষ্ঠানটো চলি যায় আচলতে আমি কোনো বেলেগ ধৰণে আমি বেলেগ ধৰণৰ দান বৰঙণি মানুহ বা লৈ পেলাই আমি যেনেকৈ অনুষ্ঠান পাতিম কিবা কৰিছোঁ সেইটো নহয় সেইটোৰ পৰা তেওঁলোকেও হওক আমাৰ হওক আৰু যাতে গ্ৰন্থ হওক আজিকালি যিটো সময়ত ল'ৰা ছোৱালীবিলাকে যুৱ প্ৰজন্ম বা সৰু ল'ৰা ছোৱালীবিলাকে যিটো সময়ত যেতিয়া অকল মোবাইলৰ প্ৰতি আসক্ত হৈছে মোবাইলত চলি আছে অন্ততঃ আমি এইটো বস্তু আমি দেখা ৰাইজক আমি দিবলৈ কৈছোঁ যে গ্ৰন্থ পঢ়ক যাতে পাওক তেওঁলোকে লৈ পেলাই সেই তাৰ পৰা কিবা এটা গ্ৰন্থ পঢ়ক আচলতে